নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ নিউজ ডাইৰেক্ট ৰিপৰ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সৰ্বসাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিতকৰণত যোৰহাট আৰক্ষীৰ চৰম ব্যৰ্থতা আৰু নিচাযুক্ত যি সামগ্ৰী এই সামগ্ৰীৰ অবাধ প্ৰচলন বিশেষকৈ ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দায়িত্বত থকা আৰক্ষী বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ বাবে আজি যোৰহাটত আজি বিগত কেইটামান দিনত নৃশংস দুটাকৈ হত্যাকাণ্ড সংঘটিত হ'বলৈ পাইছে আৰু ইয়াৰ পিছফালে জড়িত হৈ থকা যিটো ড্ৰাগছৰ ভয়াৱহ বেহা এই ভয়াৱহ বেহা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী বিভাগ ব্যৰ্থ হোৱাৰ বাবেই আচলতে আজিৰ এই পৰিৱেশ সৃষ্টি হ'বলৈ পাইছে। আজি জনসাধাৰণৰ মনত শংকাৰ সৃষ্টি হৈছে, নিশা হোৱাৰ লগে লগে মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে এই পৰিৱেশটো নিৰ্মূল কৰাৰ দায়িত্ব আৰক্ষীৰ আছিল যদিও আৰক্ষী বিভাগটো আজিৰ তাৰিখত এটা ওপৰগধুৰ বিভাগত পৰিণত হৈছে। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত বৰ্মতা দেখুৱাই বিভাগটোৱে অপৰাধীৰ ক্ষেত্ৰত কিন্তু সদায় এটা নৰম দৃষ্টিভংগী পোষণ কৰাহে দেখিবলৈ পোৱা গৈছে আৰু যি ধৰণে কঠোৰভাৱে তেওঁলোকে সন্ত্ৰাস নিৰ্মূল কৰিব লাগে বা যিদৰে কঠোৰভাৱে তেওঁলোকে অপৰাধ নিৰ্মূল কৰিব লাগে সেইখিনি কৰাত তেওঁলোক ব্যৰ্থ হোৱাৰ বাবেই আজি আমি যুৱ ছাত্ৰ পৰিষদে ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি গোটেই বিষয়টোৰ হস্তক্ষেপ দাবী কৰিছোঁ। আমি যোৰহাট আৰক্ষীৰ সংস্কাৰ বিচৰাৰ লগতে যোৰহাটৰ আলিয়ে গলিয়ে চলি থকা ড্ৰাগছকে ধৰি মাদক দ্ৰব্যৰ যি অবাধ প্ৰচলন এইখিনি বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আমি দাবী কৰিছোঁ। উল্লেখযোগ্য যে 26 এপ্ৰিল শনিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা আৰু সকলো ধৰণৰ অবৈধ নিচাযুক্ত সামগ্ৰী বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ৰুবুল কলিতাৰ ৰিপৰ্ট নিউজ নাও।